মৰমৰ ছাত্ৰ ছাত্ৰীসকল গুণক প্ৰথম পৰ্যায় 2023 ম্যাথমেটিক্স অৰ্থাৎ গণিত ক্লাস 8 অৰ্থাৎ অষ্টম শ্ৰেণীৰ বাবে তোমালোকৰ এনেকুৱা ধৰণৰ এটা কোৱেশ্চন প্ৰথম কোৱেশ্চনটো ম্যাথমেটিক্সৰ আহিছিল 7/8 + 5/9 = 5/9 7/8 এ পৰিমেয় সংখ্যাৰ কোনটো বিধি সূচায় ইয়াৰ কাৰেক্ট आंसर হ'ব যে ক্ৰম বিনিময় বিধি এইটো হ'ব তাৰ নেক্সট -3/5 আৰু 5/7 or 2/7 or মাজৰ এটা পৰিমেয় সংখ্যা হল এটো আৰু এটোৰ মাজৰ পৰিমেয় সংখ্যা হল এটো তাৰ পিছত 1/3 আৰু 1/5 or মধ্যমান বা গড় কি হ'ব ইয়াৰ কারেক্ট आंसर হ'ব 4/15 তাৰ নেক্সট দিছে root 9 into 36 equal to what? Your correct answer of option D 18. তার নেক্সট আছে তোমালোকৰ পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ কোনটো ইয়াৰ কারেক্ট आंसर হ'ব অপশন বি 0 5 ঘনমিটাৰত কিমান লিটাৰ ইয়াৰ কারেক্ট आंसर হ'ব 5000 লিটাৰ তাৰ নেক্সট যদি x আৰু y প্রত্যক্ষ সমানুপাতত থাকে তেন্তে তলৰ কোনটো শুদ্ধ তেন্তে ইয়াৰ কারেক্ট आंसर হ'ব x1/y1 = x2/y2 তাৰ নেক্সট সামান্তৰিকৰ সন্নিহিত কোণৰ যোগফল কিমান ইয়াত ক্লাস অপশন ডি 180 ডিগ্ৰী তাৰ নেক্সট কোৱেশ্চন আছে এটো 180 ডিগ্ৰী তাৰ নেক্সট কোৱেশ্চনটো এটো যে তলৰ বাৰংবাৰতা বিভাজন তালিকাৰ পৰা শ্ৰেণীৰ অন্তৰাল শ্ৰেণী দৈৰ্ঘ্য কিমান হ'ব এটোৰ পৰা চাই তোমালোকে এটোৰ বাহিৰ কৰিব লাগিব 10 এতিয়া নেক্সট পেজ এতিয়া দেখিবলৈ পাবা তলৰ কোনটো পূৰ্ণ ঘন সংখ্যা ইয়াৰ কারেক্ট आंसर হ'ব অপশন বি 8000 তাৰ পিছত যদি 10 জন মানুহে এটা গাত খান্দিবলৈ 6 ঘণ্টা লাগে তেন্তে কিমানজন মানুহে 12 ঘণ্টা গাতটো খান্দিব পাৰিব ইয়াত 5 জন মানুহে 12 ঘণ্টাত গাতটো খান্দিব পাৰিব তাৰ পিছত এই কোৱেশ্চনটো প্ৰমাণিক ৰূপটো কি হ'ব অৰ্থাৎ 0.278 into 10 to the power 5 or प्रामाणिक रूपটো কি হ'ব ইয়াৰ কারেক্ট आंसर হ'ব অপশন ডি 2.78 into 10 to the power 4 ইয়াৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ 5 to the power m into 5 to the power -3 = 5 to the power 5 হলে m equal to what ইয়াৰ কারেক্ট आंसर হ'ব অপশন ডি যিকোনো বহুভুজৰ বহিকোণৰ সমষ্টি কিমান বহুভুজৰ সমষ্টি 360 ডিগ্ৰী এটা বৰ্গৰ চাৰিটা বাহুৰ যোগফল ইমান হলে বৰ্গটোৰ বাহুৰ দিক কি হ'ব বৰ্গটোৰ বাহুৰ দিক 9 সেন্টিমিটাৰ হ'ব 12 বাহু সম্পূৰ্ণ বহুভুজ অন্তঃকোণৰ সমষ্টি কি হ'ব 1800 তাৰ পিছত এটা ৰম্বাসৰ কৰ্ণ দুডাল ইয়াৰ পিছত আহিব এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ হলে ৰম্বাসটোৰ কালি কি হ'ব এইটো অপশন হ'ব 70 ঘনক এটাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ হলে ঘনকটোৰ মুঠ পৃষ্ঠকালি কি হ'ব বা কিমান হ'ব এইটো 24 হ'ব তাৰ পিছত তোমালোকে এনেকুৱা এটা চিত্ৰ পাবা এই চিত্ৰৰ পৰা লক্ষ্য কৰি এই কোৱেশ্চনটোৰ ভালকে পঢ়ি লবা পৰি ইমান ডাঙৰ কোৱেশ্চন পঢ়িলে সময় লাগে ভিডিওটো দীঘল হৈ যাব সেই কাৰণে অপশন এ টু ৰাইট এটো এইকেটা মই আগতেই বাহিৰ কৰিছো ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা